Hello and welcome to my channel Easy Way to Learn. আজি আমি কি শিকিম আৰ্টিকলছ বিষয়ে। এই আৰ্টিকলছৰ টাইপ দুটা, a n indefinite articles আৰু the to definite articles। তাৰ আগতে আমি vowelsৰ কথা জানিব লাগিব। vowels কেইটা? vowels পাঁচটা। কি A, E, I, O and U। যেতিয়া word এটা vowel এদি আৰম্ভ হয় তেতিয়া আমি article n use কৰো। example, he is an Englishman। ইয়াত e টো কি হয়? vowel হয়। সেই কাৰণে আমি কি use কৰিছো? article n। An aeroplane flies higher into the sky। এৰোপ্লেনৰ প্ৰথম আখৰটো কি হয়? a। a টো vowel হয়। সেই কাৰণে তাৰ আগত আমি কি vowel article বহুৱাইছো? n বহুৱাইছো। তিনি নম্বৰটো there is an ink in the bottle। I টো vowel হয়। সেই কাৰণে তাৰ আগত আমি n article ব্যৱহাৰ কৰিছো। এটা exceptional case এইটো যে যদিও vowel এদি আৰম্ভ নহয়, a, e, I, o, u এদি আৰম্ভ নহয় শব্দটো, তথাপিতো আমি n article টো বহুৱাও। কেতিয়া বহুৱাও? যেতিয়া উচ্চাৰণটো সেই শব্দটো উচ্চাৰণটো ভাৱেলৰ দৰে হয় তেতিয়া আমি n article টো ব্যৱহাৰ কৰো। যেনে his mother is an MA। ইয়াত n কিয় লিখিলো গম পাইছানে? যেহেতু উচ্চাৰণটো কেনেকুৱা হৈছে m, m উচ্চাৰণ হৈছে, a উচ্চাৰণ হৈছে, আগত a উচ্চাৰণটো হোৱাৰ কাৰণে আমি ইয়াত n লিখিছো। He is an MLA। m উচ্চাৰণটো am হয় নহয়? a টো vowel, সেই কাৰণে আমি n article টো ব্যৱহাৰ কৰিছো। She will come in an hour। hour বুলি নকওঁ, এইটো hour হওঁতে তাৰ উচ্চাৰণটো আমি o পৰা কৰিছো। সেই কাৰণে ইয়াত আমি n article টো বহুৱাইছো। তেনেকে he is an honorable person। honorable নহয়, honorable o পৰা উচ্চাৰণ হোৱাৰ কাৰণে যেহেতু o টো vowel, সেই কাৰণে আমি article n ব্যৱহাৰ কৰিছো। এতিয়া আমি শিকিম আমি এই আৰ্টিকলটো কেতিয়া ব্যৱহাৰ কৰো। যেতিয়া শব্দটো কনসোনেন্ট বা কনসোনেন্টৰ উচ্চাৰণ দি কৰা হয় তেতিয়া আমি আৰ্টিকল a বহুৱাও। example, Akbar was a good ruler। ইয়াত g টো কনসোনেন্ট হয়, সেই কাৰণে আমি আৰ্টিকল a বহুৱাইছো। He is a teacher। She is staying in a hotel। Do you want a pen? এইবিলাক কি হয়? এইবিলাক কনসোনেন্ট হয়। ভাৱেলক এৰি এলফাবেট বিলাক, বাকি থকা এলফাবেট বিলাক কনসোনেন্ট। তো কনসোনেন্টৰ কথাই কৈছিলো। এটা কনসোনেন্ট সাউন্ডনো কি? যদিও ভাৱেলৰ পৰা আৰম্ভ হয় শব্দটো কিন্তু উচ্চাৰণটো তাৰ কনসোনেন্টৰ দৰে হয় তেতিয়া আমি কিন্তু a লিখিম, n নিলিখো। যেনে there is a university in Dibrugarh। আমি জানো u টো vowel হয় আৰু মই কৈছিলো তোমাক যে vowel থাকিলে n বহে, কিন্তু উচ্চাৰণৰ ক্ষেত্ৰত university টো u, y o u হয় নে নহয়? এটা y টো vowel নহয়, সেই কাৰণে আমি কি লিখিছো? a university। ঠিক তেনে ধৰণে he gave the kid a 1 rupee note। যদিও o টো vowel, 1 টো কেনেকৈ উচ্চাৰণ হৈছে? 1 w a d হয় নে নহয়? কিন্তু w টো vowel নহয়, সেই কাৰণে আমি a লিখিছো। she is a European y o u হয় নহয়? European, সেই কাৰণে আমি a লিখিছো। ঠিক তেনে ধৰণে 4 নম্বৰ এক্সাম্পলটো this is a uniform। uniform u বুলি কওঁতে y আমাৰ মনলে কি আহে? y o u হয় নহয়? সেইকাৰণে y টো কি হয়? y টো vowel নহয়, সেই কাৰণে আমি তাত a লিখিছো। মানে তোমালোকে এইটো কথা মন কৰিবা, vowel হলেও নহলেও উচ্চাৰণটো মেইন হয়। উচ্চাৰণটো কেনেকৈ কৰা সেই মতে নিৰ্ভৰ কৰিব তোমালোকে a বহাবা নে n বহাব লাগিব। আমি জানিম আমি the আৰ্টিকলটো কেতিয়া বহুৱাব পাৰো। To talk about a definite person or thing। কিছু নিৰ্দিষ্টকে বস্তু বা ব্যক্তিক বুজাবলৈ হলে আমি the আৰ্টিকলটো বহুৱাও। যেনে I want the book lying on the table। The teacher who taught us maths was S. Sharma।
তাৰ পাছত বিফ'ৰ আ মেটেৰিয়েল নাউন সাধাৰণতে মেটেৰিয়েল নাউন মানে কি বস্তুবাচক বিশেষ্য আমি মেটেৰিয়েল নাউনৰ আগত আৰ্টিকল ইউজ নকৰোঁ কিন্তু বিশেষ অৰ্থ বুজাবলৈ বা নিৰ্দিষ্টকৈ দেখুৱাবলৈ কেতিয়াবা মেটেৰিয়েল নাউনৰ আগত দ্য ব্যৱহাৰ কৰা হয় যেনে দ্য গোল অফ দিছ চেইন ইজ পিয়'ৰ বিফ'ৰ দ্য নেম অফ এ কমিউনিটি নট বিফ'ৰ দ্য নেম অফ এ লেংগুৱেজ ইয়াত কি কৈছে জাতিৰ নামৰ আগত আমি দ্য আৰ্টিকলটো ব্যৱহাৰ কৰোঁ কিন্তু ভাষাৰ আগত আমি দ্য ব্যৱহাৰ নকৰোঁ যেনে দ্য আমেৰিকানছ আৰ ৰিচ পিপল আছামিজ ইজ দ্য মাদাৰ টাং অফ দ্য আছামিজ আছামিজটো ভাষা হয়নে নহয় সেইকাৰণে তাৰ আগত আমি দ্য লিখা নাই কিন্তু দ্য পাছৰ আছামিজৰ শব্দটোৰ আগত আমি লিখিছোঁ কাৰণ পাছৰ আছামিজ শব্দটোৱে জাতিৰ নাম বুজাইছে সেইকাৰণে শেষৰ আছামিজ শব্দটোৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিছোঁ বিখ্যাত নদী সাগৰ মহাসাগৰ পাহাৰ পৰ্বত বাতৰি কাকত বিখ্যাত গ্ৰন্থ ইত্যাদিৰ আগত আমি দ্য ব্যৱহাৰ কৰোঁ এক্সাম্পল আই ৰিড দ্য আছাম ট্ৰিবিউন ৰেগুলাৰলি আছাম ট্ৰিবিউন এখন বাতৰি কাকত তাৰ আগত আমি দ্য আৰ্টিকল বহুৱাইছোঁ দ্য হিমালয়া ইজ ইন দ্য নৰ্থ অফ ইণ্ডিয়া তাৰ পাছৰটো মানুহৰ নাম বা ঠাইৰ নামৰ আগত সাধাৰণতে আৰ্টিকল নবহে কিন্তু কোনো ক্ষেত্ৰত বিশেষ অৰ্থ বুজাবলৈ মানুহৰ নামৰ আগত বা ঠাইৰ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰোঁ যেনে কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া দ্য USA ইজ এ ৰিচ কাণ্ট্ৰি বিফ'ৰ ছুপাৰলেটিভ ডিগ্ৰী যেতিয়া ছুপাৰলেটিভ ডিগ্ৰী থাকে তাৰ আগত আমি দ্য ব্যৱহাৰ কৰোঁ যেনে পাপৰি ইজ দ্য বেষ্ট ছিংগাৰ ইন হাৰ ক্লাছ ইয়াত ছুপাৰলেটিভ ডিগ্ৰী কোনটো হয় বেষ্ট তাৰ আগত আমি দ্য আৰ্টিকলটো বহুৱাইছোঁ বিফ'ৰ ছিংগুলাৰ কাউণ্টেবল নাউন দ্য কাউ লিভছ অন গ্ৰাছ ইয়াত কাউটো ছিংগুলাৰ আৰু কাউণ্টেবল নাউন হয় সেইকাৰণে তাৰ আগত আমি দ্য আৰ্টিকলটো বহুৱাইছোঁ আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ তোমালোকে আজি এই ভিডিঅ'টোত দেখুওৱা আৰ্টিকল আৰু তাৰ এক্সাম্পলবিলাক তোমালোকে ভালদৰে বুজি পাইছা